এৱাৰ্ডটো পাওঁ জুবিন দাৰ হাতেৰে পাওঁ নিশ্চয় নিশ্চয় তো তাৰ কাৰণে অল দ্য বেষ্ট আমি জুবিন দাক চাইহে খেলিম জুবিন দা ডায়লগ এটা দি দিও মই কাকো খেলা কাটি এয়া মঞ্চত জুবিন দাই এৱাৰ্ডটো ঘোষণা কৰাৰ আগতে গপচপৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব গপচপৰ MD ৰাণী বাইদেৱে সকলোলৈকে গপচপ 94.3 FM পৰিয়ালৰ তৰফৰ পৰা আজিৰ এই সুন্দৰ সংগীতৰ সন্ধিয়াতে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ জনাইছো আপোনালোকে আজিৰ এই সন্ধিয়াতে আপোনালোকৰ উপস্থিতিৰ জৰিয়তে ইমান সাফল্যমণ্ডিত কৰি তুলিলে এয়া যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আজিৰ এই অনুষ্ঠানৰ বিশেষ অতিথি আৰু ইতিমধ্যে গম পাইছে বেষ্ট ছিংগাৰ এৱাৰ্ড তেখেতে প্ৰদান কৰিব জুবিন গাৰ্গ গপচপ 94.3 FM জন্ম লগ্নৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত তেওঁ আমাৰ ব্ৰেণ্ড এম্বেছাডৰ আপোনালোকে জানে চাগে আৰু তাৰ লগে লগে প্ৰতিটো ক্ষেত্ৰতে আমি জুবিন গাৰ্গৰ পৰা বহুতো সহযোগিতা বহুতো পৰামৰ্শ পাই আহিছো আমাৰ একেবাৰে আপোন সকলোৰে বাবে গতিকে আজি এই মঞ্চত জুবিন গাৰ্গক এখনি ফুলাম গামোচা আগবঢ়োৱাৰ লগতে আমি মৰম জচাৰ লগতে বিশেষ উপহাৰ তেওঁৰ বাবে আগবঢ়াইছো আৰু এইখিনি সময়তে আমি এতিয়া আগবাঢ়িছো আমাৰ পৰৱৰ্তী এই বঁটা প্ৰদান অনুষ্ঠানলৈ বঁটা প্ৰদানৰ আৰম্ভণিতে জুবিন দা যদি দুষাৰ কয় নিশ্চয় ভাল লাগিব কিবা দুষাৰ গপচপ মিউজিক এৱাৰ্ডক লৈ গপচপলৈ আন্তৰিক শুভকামনা মৰম আৰু ইতিমধ্যে মেঘাই কৈছে যে জন্মৰ পৰা গপচপৰ জন্মলগ্নৰ পৰা মই আছোঁ লগত আৰু প্ৰদীপ দাৰ আনিব আমাৰ ঘৰুৱা সম্পৰ্ক গতিকে যেতিয়াই যি পাতিছে মই আহিবলৈ চেষ্টা কৰিছোঁ আৰু আজিও আহি ভাল লাগিছে আৰু গপচপ খুব সুন্দৰভাৱে জীয়াই থাকক আগবাঢ়ি যাওক আৰু সুন্দৰ সুন্দৰ গীত মানুহক শুনাই থাকক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে থেংক ইউ ভেৰি মাছ থেংক ইউ গপচপ এতিয়া বঁটা দি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ বঁটা দি প্ৰথমে ঘোষণা কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ঘোষণা কৰিব জুবিন দাই নিজে Best singer goes to Jyotimala Borgohain for the song I. Jyotimala logot mo gaisu agote gan. Tai ase na ya. Jyotimala monsolo jonaisu ase. Ase. Oh. মঞ্চত জ্যোতিমালা বুঢ়াগোহাঁই ডাঙৰ হাত চাপৰি এটাৰে উৎসাহিত কৰিলে ভাল লাগিব জ্যোতিমালাক অভিনন্দন জনাইছোঁ আৰু ভাল ভাল গান গাওক আগবাঢ়ি যাওক তাই কামনা কৰিছোঁ থেংক ইউ কিবা লাইন জ্যোতিমালাক যেহেতু বেষ্ট ছিংগাৰ এৱাৰ্ড আমি অকণমান দুষাৰী শুনিম তোমাৰ পৰা নিশ্চয় বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ভাল লাগিছে তাতকৈ কাৰণ জুবিন দাৰ পৰা পাইছোঁ জুবিন দাৰ হাতৰ পৰা পাইছোঁ মোৰ জীৱনৰ প্ৰথম ৰেকৰ্ডেড গানটো মই জুবিন দাৰ লগত একেলগে কণ্ঠদান কৰিছিলোঁ আৰু এই গপচপৰ মঞ্চতে মই সেইটো গীতৰ বাবে বেষ্ট ৰিভিউ ছিংগাৰ পাইছিলোঁ 2018ত আৰু আজি 5 বছৰৰ পিছত বেষ্ট ছিংগাৰ এৱাৰ্ডটো পাইছোঁ খুব ভাল লাগিছে ইমান মানে ভিৰৰ মাজত লুকাই যোৱা গানবোৰ যে গপচপে বিচাৰি আনি পেলাই এনেকুৱা এটা সন্মান যাচিছে তাৰ বাবে বহুত বহুত ভাল লাগিছে দুটা লাইন গাই দিছোঁ বহুতখন ধপধপাই আছে বাৰু ষ্টিল খৰক যেন লগা তোৰে কুলতে
জিৰাব পূৰ্ণিমাৰে ৰাতি জোনা কৰে সাধু মন আছে মোৰা চিকিমিকি জোনাকী পোহৰে আজি মোকে জানো ধন্যবাদ আৰু এই এৱাৰ্ডটো মই মোৰ মাৰ কাৰণে যিহেতু লিখিছিলোঁ আই গীতটো মাক ডেডিকেট কৰিব বিচাৰিছোঁ থেংক ইউ ছ' মাছ এভৰিৱান থেংক ইউ জ্যোতিমালা আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু যিহেতু আমাৰ মঞ্চত উপস্থিত আছে জুবিন দা গতিকে দুই লাইনটো শুনিমে আপোনাৰ কণ্ঠৰ পৰা নহ'লে আধৰুৱা হৈ ৰ'ব আপুনি দুলাইন মানে গাই নিদিলে আধৰুৱা সঁচাকৈ হৈ ৰয় কিন্তু অনুষ্ঠানত দুলাইন জাষ্ট গান গাবলৈ অহা নাছিলোঁ বাৰু অকণমান যদি কিবা দিয়া দিয়া আকাশৰ দৰে দিয়া সুবিশালে মন মিলি যায় পাৰহীন সুনীল সাগৰখন সামৰিম বেলি জোন আঁকুৱালি লৈ অনেক তৰাৰ মেলা দিয়া দিয়া আকাশৰ দৰে দিয়া Thank you. য'তেই নহওক মানে ক'ৰবাৰ ৰাস্তাটো যদি এনেকে অকণমান যদি গাই দিয়ে মানে কিবা বেলেগ হৈ যায় পৰিৱেশটো তো আজি এই মঞ্চখন ধন্য আচলতে তেখেতে অকণমান গাই দিয়াৰ কাৰণে তো এইখিনি আছিল আমাৰ ষ্টেট অফ এৱাৰ্ডছ আচলতে আৰু তাৰপিছত এতিয়া এটা